আগন্তুক বিধানসভা নিৰ্বাচনলৈ 10 মাহ সময় বাকী আছে যদিও এতিয়াৰ পৰাই বিভিন্ন ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰিছে। ইতিমধ্যে ৰাইজৰ দল তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৈছে যে তেওঁলোকৰ দলে 2026 চনত 25ৰ পৰা 26খন আসন লাভ কৰিব, কিং মেকাৰৰ ভূমিকা পালন কৰিব। 2031ত তেওঁলোকে চৰকাৰ গঠন কৰিব ৰাইজৰ দলে। গতিকে এই মুহূৰ্তত প্ৰতিক্ৰিয়া জানিবলৈ মোৰ লগত আছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আছে, তেওঁৰ সৈতে আমি কথা পাতিম। ইতিমধ্যে অখিল গগৈ কৈছে যে তেওঁলোকে 2026ত 25ৰ পৰা 26খন আসন লাভ কৰিব আৰু কিং মেকাৰৰ ভূমিকা পালন কৰিব, লগতে 31ত তেওঁলোকে চৰকাৰ গঠন কৰিব। সপোন দেখাৰ আকাংক্ষা কৰাৰ অধিকাৰ সকলোৰে আছে, সন্মানীয় অখিল গগৈদেৱৰো আছে। কিন্তু সেয়া দিবাস্বপ্ন নে সেয়া সঁচাকৈ বাস্তৱায়িত হ'ব সেইটো ডাঙৰ কথা। অখিল গগৈ ডাঙৰীয়ালৈ শুভেচ্ছা আছে। তেওঁ 35টা ৱাৰ্ড নিজৰ সমষ্টিতে জিকিব নোৱাৰি কেনেকৈ সমগ্ৰ অসমবাসীৰ ৰাইজৰ আশীৰ্বাদ লৈ 25 বা 30খন আসন পাম বুলি কৈছে, সেয়া তেওঁ জানে। আৰু এটা কৌতুক আছে নহয়, কিছুমান মানুহে বঢ়াই কয়, তাৰপিছত ঘৰৰ মানুহে হেঁচুকি দিয়ে, তেতিয়া লগে লগে কমাই দিয়ে আকৌ। তেনেকৈ এজন মানুহে কৈছিল যে বিৰাট ডাঙৰ এটা অজগৰ দেখিলোঁ, প্ৰায় মানে 2 ফুট 3 ফুটমান বহল, হেঁচুকি দিওঁতে ফটককৈ কৈ দিলে যে মই বেছিকৈ ক'লোঁ, কৈছে 1 ফুট দীঘল। কথাটো তেনেকুৱা ধৰণৰ হৈছেগৈ। এতিয়া তেওঁ কৈছেগৈ 25-30খন পাম। এতিয়া তেওঁৰ হয়তো নিজৰ দলৰ সদস্যবিলাকে ক'ব দাদা বেছিকৈ ক'লে নেকি। কাৰণ এইটো তেওঁক মানে কটাক্ষ কৰাৰ কথা নহয়, যিহেতু তেখেতে ৱাৰ্ডেই নিজৰ সমষ্টিত জিকিব নোৱাৰিলে 25টা বা 30টা। গতিকে কি সূত্ৰে কৈছে সেইটো তেখেতে ভালকৈ জানিব। গতিকে তেখেতৰ এনেধৰণৰ কথাবিলাকত আচলতে প্ৰত্যুত্তৰ দিবলৈ অলপ ভালেই নালাগে। তাতকৈ আমি পাতিব লাগে। এইমাত্ৰ হিমন্ত বিশ্ব শৰ্মাদেৱে টুইট কৰিছে যে আমাৰ সাপেখাতিত এখন নবোদয় বিদ্যালয় হ'ব। আমি আচলতে এনেধৰণৰ ইতিবাচক কথাবিলাক এতিয়া পথতো বেছি জৰুৰী। অখিল গগৈ কেইখন আসনৰ দিবাস্বপ্ন দেখিছে সেইটো তেওঁৰ বিষয়। আমাৰ চৰাইদেউ জিলাত যোৰহাট লোকসভা সমষ্টিত আজি সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ তৎপৰতাত আজি কেন্দ্ৰীয় চৰকাৰে, মোদী চৰকাৰে আমাৰ যোৰহাট লোকসভাত, য'ৰ পৰা গৌৰৱ গগৈ সাংসদ তাত এতিয়া সাপেখাতি চৰাইদেউত এখন নবোদয় বিদ্যালয় হ'ব। তেনেধৰণৰ কথা আচলতে আমি ৰাইজৰ মাজলৈ লৈ যোৱাটো উচিত। অখিল গগৈ কেইখন আসন পাব সেইটো, আৰু আসন তেওঁ যিটো মিত্ৰতাৰ কথা কৈ আছে, এতিয়া গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছে তেওঁলোকক 25খন নালাগে 5খন আসন দিব জানো? আচলতে গোটেই কথাটো সকলোৱে জানে যে কোনো ধৰণৰ দলৰ নেতা বা কৰ্মীৰ প্ৰতি সন্মানীয় অখিল গগৈৰ কোনো তেওঁৰ দায়বদ্ধতা নাই। তেওঁৰ এই কথাখিনি নাটকখিনি কৰি আছে, আহা মোক গুৰুত্ব দিয়া সেই কংগ্ৰেছ মোক গুৰুত্ব দিয়া, বাকী সকলোবিলাক জহন্নামে যাওক, কিন্তু মোৰ শিৱসাগৰ যেনে তেনে টিকেটটো দিয়া, মোৰ বিৰুদ্ধে কংগ্ৰেছক নথাবা। এতিয়া কংগ্ৰেছৰো এটা কথা আছে, কংগ্ৰেছ হাজাৰ হওক এটা পুৰণি দল, শাসনত থকা দল, প্ৰধান বিৰোধী দল। আজি অখিল গগৈক ৰাইজৰ দলক এৰি দিয়াৰ কাৰণে শিৱসাগৰ যিটো কংগ্ৰেছে এটা শক্তিশালী তেওঁলোকৰ এটা স্থিতি আছিল, আজি শিৱসাগৰৰ সেই কংগ্ৰেছৰ সদস্যসকল আজি দিগ্ভ্ৰান্ত হৈ গৈছে। তেওঁলোকৰ কোনো সংগঠন নাইকিয়া হৈ গৈছে। কাৰণ অখিল গগৈক যেতিয়া সমৰ্পণ কৰি দিলে ছিটটো কংগ্ৰেছে, এতিয়া সেই মানুহখিনি এইবাৰতো আমাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ সকলো মানুহে আমাক বিজেপিক ভোট দিছে। কাৰণ তেওঁলোকে দেখিছে যে সংগঠন কৰি কষ্ট কৰি কি লাভ, যদি অখিল গগৈ চিলিণ্ডাৰতে আমি ভোটটো দিব লাগে। তাতকৈ আমি দেশৰ স্বাৰ্থত, শিৱসাগৰৰ স্বাৰ্থত বা যোৰহাট লোকসভাৰ স্বাৰ্থত তাতকৈ বিজেপিক দিয়া ভাল। অন্ততঃ মোৰ গাঁওখন, মোৰ অঞ্চলটো উন্নয়ন হ'ব। গতিকে তেওঁ প্ৰথমে 25খন বাৰু ঠিক আছে, সপোন দেখিছে, অহাবাৰ কিবা চৰকাৰ গঠন কৰিম বুলি কৈছে 31ত। সকলোলৈকে শুভেচ্ছা আছে। প্ৰথমে তেওঁ নিজৰ সমষ্টিটো ধৰি ৰাখক, কিন্তু এইবাৰ সমষ্টিটো ধৰি ৰখা সম্ভৱ নহ'ব। কাৰণ কংগ্ৰেছৰ সকলোবিলাক ভোট এতিয়া এখন উন্নয়নশীল শিৱসাগৰৰ স্বাৰ্থত আজিৰ তাৰিখত কংগ্ৰেছৰ ভোটবিলাক ৰাইজৰ দলৰ পৰিৱৰ্তে হিমন্ত বিশ্ব নেতৃত্বাধীন আমাৰ চৰকাৰৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰি মানুহে বিজেপিক ভোট দিছে। গতিকে তেওঁ প্ৰথমে 20-25খন ৱাৰ্ডৰ আসন কেনেকৈ পাব লাগিছিল শিৱসাগৰ, তাৰ বাবে চিন্তা কৰাহেঁতেন বেছি ভাল হৈছিল। আৰু এইবিলাক যিবিলাক কথা কৈ আছে 25খন পাম 60খন পাম, এইবিলাক কথা নাই। তেওঁলোকে এখনৰ সন্ধানত আছে যাতে কংগ্ৰেছে অনুগ্ৰহ কৰে। আৰু 25খন 30খন বা চৰকাৰ গঠন কৰাৰ বাদেই আমাৰ ভূমিপুত্ৰ বড়োসকলৰ আমাৰ বড়োলেণ্ড, আমাৰ ভূমিপুত্ৰ বড়োসকলৰ বড়োলেণ্ড বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণত শক্তিশালী ৰূপে আজি প্ৰগতিৰ দিশত আগবাঢ়িছে। গতিকে তেওঁ প্ৰথমে বড়োলেণ্ডত তেওঁ 5000 ভোটে প্ৰথমে পাই লওকচোন। কাৰণ তেওঁলোকৰ যি জাতীয়তাবাদত ৰাভা, বড়ো, মিচিং, কাৰ্বি, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, তিৱা, ডিমাচা কোনো নাই। কোনো এটা নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ নকৰে, তেওঁলোকে ছত্ৰভংগ দিয়ে। তেওঁলোকে চৰকাৰ গঠন কৰক, কিং মেকাৰ হওক, সকলোলৈকে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ আছে তেনেকৈ কোৱাৰ, মোৰ তাৰ প্ৰতি শ্ৰদ্ধা আছে। কিন্তু তাৰ আগতে
খিলঞ্জীয়া ভূমিপুত্ৰৰ বড়োভূমিলৈ আহি তেওঁলোকে বড়োভূমি বা অন্যান্য জাতি জনগোষ্ঠীৰ বড়োলেণ্ডৰ আহিবলগীয়া নিৰ্বাচনটোত অংশগ্ৰহণ কৰি তেওঁলোকৰ কি স্থিতি ভূমিপুত্ৰৰ মাজত সেইটোত প্ৰথমে তেওঁলোকে প্ৰমাণ কৰক। আজি কিছুমান সুৰ সলাইছে। অখিল গগৈ কৈছে যে তেওঁলোকে যদি মিত্ৰতা কৰে তেতিয়াহ'লে তেওঁলোকে কংগ্ৰেছে যিমান চিট দিব তাতে তেওঁলোকে ৰাজি থাকিব। আচল কথা সেইটোৱেই, বিভিন্ন ঠাইত যে মানে অখিল গগৈ সভাসমিতি কৰি আছে এইটো কংগ্ৰেছৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে কৰি আছে। তেওঁৰ বেলেগ একো কথা নাই যে শিৱসাগৰ যেনে তেনে কংগ্ৰেছে যাতে চিটটো তেওঁক এৰি দিয়ে, তাৰপিছত আৰু বাকী যি হৈ থাকক তেওঁ। গতিকে বেলেগ কথা একো নাই। তেওঁ শেষত এটা চিটতে সন্মুখীন হ'ব। লিলি হোটেলত আকৌ আমি সভা দেখিম। তেওঁক আহি ক'বহি যে জাতিৰ স্বাৰ্থত বিজেপিক উফৰোৱাৰ স্বাৰ্থত মই এখন আসনতে মানে সন্তুষ্ট হ'লোঁ। এয়া মোৰ জাতিৰ প্ৰতি মৰম, কংগ্ৰেছৰ প্ৰতি মৰম। 855জন শ্বহীদক গুলীয়াই গুলীয়াই হত্যা কৰা আমাৰ তেজাল পাহোৱাল মানুহখিনিতো বাদেই, কাজিৰঙাৰ গড় হত্যা যি হৈছিল, মই এতিয়া কাজিৰঙাত বহি আছোঁ, কাজিৰঙাৰ গড় কেতিয়াও যাৰ পৰা নিস্তাৰ্পণ আছিল, সেই কংগ্ৰেছৰ ওচৰত আঁঠু লৈ অখিল গগৈ জাতীয়তাবাদৰ কথা ক'ব, আমাক নীতি শিক্ষা শুনাব। আৰু এখন আসনতে যদি সেইখনো নিদিয়েতো উপায় নাই, এখন আসনতে তেওঁ কেইদিনমানৰ পিছত গৌৰৱ গগৈৰ শৰণাপন্ন হ'ব। পবিত্ৰ মাৰ্ঘেৰিটা ইতিমধ্যে নিৰ্বাচনলৈ মাত্ৰ 10 মাহ বাকী, আৰু এনেদৰে নিউজ লাইভৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।